আজি এটা সকলোৰে বাবে আনন্দৰ দিন পৌৰ নিগম নিকায়সমূহত থকা কৰ্মচাৰীসকলৰ চাকৰি আজি ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণ কৰিব মই সকলোকে অভিনন্দন জনাইছো আমাৰ ৰাজ্যত বহু দিনৰ পৰা পৌৰসভাৰ কৰ্মচাৰীসকলে তেখেতসকলৰ চাকৰি প্ৰাদেশিকৰণৰ বাবে চৰকাৰৰ লগত যোগাযোগ কৰি আছিল কিন্তু পৌৰ নিগম পৌৰসভা সমিতিসমূহ চৰকাৰৰ প্ৰত্যক্ষভাৱে অন্তৰ্গত নোহোৱা আৰু পৌৰ নিগম আৰু পঞ্চায়তক চৰকাৰী ব্যৱস্থাৰ তৃতীয় খলব বুলি গণ্য কৰাৰ বাবে আমাৰ মাজত সদায় এটা কথা আছিল যে আমি প্ৰয়োজন হলে পুঁজিৰ যোগান ধৰিম কিন্তু তেখেতসকলৰ চাকৰি আমি সংবিধান মতে চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ কৰিব নোৱাৰো যোৱা প্ৰায় দুটা দশক জুৰি এই বিতৰ্ক ৰাজ্য চৰকাৰৰ ভিতৰত চলি আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কেইবাবাৰো প্ৰচেষ্টা কৰাৰ পিছতো পৌৰ নিগম নিকায় কৰ্মচাৰীসকলক প্ৰাদেশিকৰণ কৰিবলৈ সম্ভৱ বা বাস্তৱ আমি কৰিব পৰা নাছিলো মোৰ মনত আছে যে এই বিষয়ে 2011 12 13 চন আদিত প্ৰায় সিদ্ধান্ত হৈ গৈছিল কিন্তু শেষ সময়ত কিবা নহয় কিবা অজুহাতৰ বাবে এই কামটো হোৱা নাছিলেগৈ যেতিয়া আমাৰ অজন্তা নেওগ ডাঙৰীয়ানী আৰবান এফেয়াৰ্ছৰ মন্ত্ৰী আছিল তেতিয়া এই বিষয়টো কেবিনেট পৰ্যন্ত গৈ পাইছিলেগৈ কিন্তু কেবিনেটত ইয়াক মঞ্জুৰি দিব পৰা হোৱা নাছিল যোৱাবাৰো আমাৰ চৰকাৰত যেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী আছিল তেতিয়াও আমি প্ৰচেষ্টা চলাইছিলো যে প্ৰাদেশিকৰণ হওক বা কন্ট্ৰেকচুৱেল হওক আমি কৰ্মচাৰীসকলক নিশ্চিত দৰমহা যাতে পাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে সেই সময়তো বিধানসভাত আইনখন পাছ হোৱাৰ পিছতো বিভিন্ন কাৰিকৰী কাৰণত আমি আইনখনক ৰূপায়ণ কৰিব নোৱাৰিলো আৰু তাৰ ফলত কৰ্মচাৰীসকল চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে মই নিজে দেখিছিলো যে মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সেই সময়ত বহুত প্ৰচেষ্টা কৰিছিল ব্যক্তিগত প্ৰচেষ্টাও কৰিছিল আৰু গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতো শেষ সময়ত ই থাকি গৈছিল এইবাৰ আমি আকৌ এটা প্ৰচেষ্টা চলাইছিলো আৰু বিভিন্ন আইনগত আখুৱাসমূহ দূৰ কৰি আমি অসম পৌৰ নিগম কৰ্মচাৰী প্ৰাদেশিকৰণ আইন 2025 আমি বিধানসভাত অনুমোদন কৰিছিলো আৰু এই আইনখনত 2013 চনৰ 4 ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বৰে পৰা কৰ্মৰত আমি কৰ্মচাৰী বা বিষয়াসকলক প্ৰাদেশিকৰণৰ সুবিধা দিছিলো লগতে আমি এটা ব্যৱস্থা ৰাখিছিলো যে চৰকাৰী কৰ্মচাৰী নিযুক্তিৰ দিনটোৰ পৰাই আমি তাক ধৰিব লাগে ফলত বিত্তীয়ভাৱে কিছু কৰ্মচাৰী নিজকে ডিসএডভান্টেজিয়াস বুলিও ভাবিব পাৰে ইনিশিয়াল পিৰিয়ডটোত সেইভাবে কোনোবাই যদি নিজে প্ৰাদেশিকৰণ হ'ব নোখোজে তেওঁলোকে বৰ্তমানৰ দৰে পৌৰ নিগম নিকায়সমূহৰ পৰা দৰমহা লৈ নিজৰ কাম কৰি থাকিব পাৰিব 1044 গৰাকী কৰ্মচাৰী আমি প্ৰাদেশিকৰণত অনুমোদন জনাইছিলো আৰু 634 গৰাকীয়ে এই প্ৰাদেশিকৰণৰ বাবে সন্মতি দিছিলে আৰু আজি আমি আপোনালোকক নিযুক্তি পত্ৰ দিবলৈ ইয়াত আজি আমি সমবেত হৈছো আমাৰ পৌৰ নিগম অসমত গঠন হোৱা প্ৰায় 50 ইয়াৰ্স হৈ গল 48 বছৰ 50 ইয়াৰ্স তাতকৈও বেছি পৌৰ নিগমৰ আমাৰ পুৰণা পৌৰ নিগম আছে নিকায় আছে প্ৰথমবাৰৰ বাবে আপোনালোকে আজি চৰকাৰী কৰ্মচাৰী মৰ্যাদা লাভ কৰিব আমাৰ চৰকাৰী কৰ্মচাৰী হলে কেইটামান নতুনকৈ আমি সুবিধা পাব পাৰো যি কেইটা সুবিধা আপোনালোকেও পাব প্ৰথম আমি নিয়মিত দৰমহা পাব পাৰিম যেটো আমাৰ বাবে খুব ডাঙৰ এটা ৰিলিফ কাৰণ নহলে আমি 16 ফাইনেন্স কমিশন 15 ফাইনেন্স কমিশন 6 ফাইনেন্স কমিশন 5 ফাইনেন্স কমিশনৰ ডিভলিউশনৰ টকা নহালৈকে আমি বহুতে দৰমহা নাপাওঁ আৰু 2-3 খন পৌৰ নিগম নিকায় বাদ দি নিজে দৰমহা দিব পৰা অৱস্থাটো তেওঁলোক নাথাকে গতিকে স্বাভাৱিকভাৱে পৰিয়ালটো চলোৱাত আপোনালোকৰ যথেষ্টখিনি কষ্ট হৈছিল এতিয়া আমি মাহৰ 1 তাৰিখে যি ধৰণে আমি দৰমহা পাব লাগে আন কৰ্মচাৰীয়ে পায় তেনেকে আমি পাব পাৰিম আৰু ডিপাৰ্টমেন্টে অলপমান ইনিশিয়াল কামখিনি ঠিক কৰি দিলে আমি অহা মাহৰ প্ৰায় 1 তাৰিখে দৰমহা পাব পাৰো মই নিশ্চিত যে ডিপাৰ্টমেন্টে সেই দিশত কামখিনি
কৰি দিব যিহেতু এতিয়া আইনগত কোনো বাধা নাই দ্বিতীয় আমাৰ চৰকাৰে কেইদিনমান আগতে ইউপিএছৰ অনুমোদন কৰিছে আগত এনপিএছ আছিলে অপিএছ আছিলে এতিয়া ইউনিফাইড পেনশন স্কিম অৰ্থাৎ ইউপিএছ হ'ব ইউপিএছত 16% কন্ট্ৰিবিউশন ষ্টেটে কৰে 10% কন্ট্ৰিবিউশন কৰ্মচাৰীয়ে কৰে কিন্তু পেনশন আৰু যি আমাৰ পেনশনৰ লগত যেটো ডিয়াৰনেছ এলাউন্স সেইটো আমি আগৰ অপিএছৰ দৰে পাম যদি আমাৰ 10 ইয়াৰ্ছতকৈ ওপৰত চাকৰি থাকে আৰু 10 ইয়াৰ্ছ চাকৰি থাকিলেও আমি এটা নিৰ্দিষ্ট পেনশন পাবলৈ সক্ষম হ'ম সেই বিষয়ে আজিৰে পৰা আপোনালোকে ইউপিএছত নিজক অন্তৰ্ভুক্ত কৰিব পাৰিব ইউপিএছৰ লগত এনপিএছও চলি থাকিব গতিকে আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব যে ইউপিএছে আপোনালোকক লাভ বেছি দিব নে এনপিএছে লাভ বেছি দিব আৰু দুইটা যিকোনো এটা পেনশন স্কিমত আপোনালোকে সোমাব পাৰিব 3 নম্বৰ চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে আপোন ঘৰ আপোন বাহন আদি দৰে সুবিধাত আপোনালোকে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব চতুৰ্থতে যেটো আটাইতকৈ প্ৰয়োজনীয় আপোনালোকে এতিয়া ফুল মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে আপোনালোক এলিজিবল হ'ব আমাৰ যেটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আছে আপোনালোকে তাত ইমিডিয়েটলি আপোনালোকে তাত ৰেজিষ্টাৰ কৰিব আন চৰকাৰী কৰ্মচাৰী সকলে যেনেকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পায় তেনেকে আপোনালোকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত আমাৰ কৰ্মচাৰী সকলৰ বিপদৰ সময়ত সাবৰ কাৰণে আমাৰ চৰকাৰে কেইবাটাও অতিৰিক্ত ব্যৱস্থা কৰিছে আজি আমি নিবিচাৰো কিন্তু কৰ্মৰত অৱস্থাত কোনোবা চৰকাৰী কৰ্মচাৰী যদি মৃত্যু হয় তেতিয়া হলে তেওঁৰ পৰিয়ালে আপ টু 60 ইয়াৰ্ছ আজি যি ধৰণে আমি দৰমহা পাই আছো তেনেকে ফুল স্যালাৰি পাই থাকিব পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ ৰিলিফ হয় যে আমি নিবিচাৰো কিন্তু মানুহ মৰণশীল আমি কোনেও ক'ব নোৱাৰো কোন কিমান দিন আছো আমি তো বিচাৰো যে আমি দীৰ্ঘ আয়ুস লাভ কৰিব লাগে কিন্তু মানুহ মৰণশীল আৰু সদায় আমাৰ ফেমিলিৰ কাৰণে এটা চিন্তা মূৰত থাকে এতিয়া আমি আমাৰ যদি কিবা কাৰণত এনেকুৱা দুৰ্ঘটনা হয় আমাৰ দৰমহাটো তৎকালীনভাৱে আমাৰ ফেমিলিয়ে পাই থাকিব আমি ৰিটায়াৰমেন্ট হোৱা দিনলৈকে আৰু ৰিটায়াৰমেন্টৰ পিছত তেওঁলোকে এনপিএছ ইউপিএছত আপোনালোকৰ যেনেকুৱা স্কিম আছে তেনেকে তেওঁলোকে পেনশন পাই থাকিব আমাৰ চৰকাৰে আৰু কেইটামান কাম আৰম্ভ কৰিছে যদি কিবা কাৰণত আমাৰ এক্সিডেন্ট হয় মৃত্যু হয় পাৰ্মানেন্ট ডিজেবিলিটি হয় তেতিয়াও আমি 1,80,00,000 লৈকে আমি উইদাউট প্ৰিমিয়াম আমি ইন্সুৰেন্স লাভ কৰিব পাৰো ইয়াৰ লগতে আমাৰ চৰকাৰে দিয়া গ্ৰেচুইটি আদিৰ উপৰিও আমাৰ স্যালাৰি একাউন্ট ষ্টেট বেংকত হলে আমি এডিশনাল 10 লাখ টকাৰ যদি কিবা কাৰণত আমাৰ মৃত্যু হয় নৰ্মেল ডেথ হলেও আমি 10 লাখ টকা গ্ৰেচুইটি পাব পাৰো চৰকাৰখিনিক বাদ দি এক প্ৰকাৰ আজি চৰকাৰী কৰ্মচাৰীৰ যেটো সোশিয়াল সিকিউৰিটি সেইটো আমি যথেষ্টখিনি বৃদ্ধি কৰিছো এতিয়া লাহে লাহে আমি মেডিকেল ৰিইম্বাৰ্সমেন্টৰ জায়গাত ক্যাশলেস ট্ৰিটমেন্টলৈকে গৈ আছো আজি আমাৰ হস্পিটালত গলো ৰিইম্বাৰ্সমেন্ট যেতিয়া হৈ থাকিব কিন্তু আমি ক্যাশলেস ট্ৰিটমেন্ট পাম ভাৰত আৰু অসমৰ কেইবাখনো হস্পিটালত আমি ক্যাশলেস ট্ৰিটমেন্টৰ কাম আৰম্ভ কৰিছো অহা বছৰলৈকে বা তাৰ পিছৰ বছৰলৈকে ই আৰু বৃদ্ধি পাই গৈ থাকিব গতিকে চৰকাৰী কৰ্মচাৰীৰ কেইবাটাও সুবিধা আপোনালোকে লাভ কৰিব কাৰণ আজিৰ পৰা আন এজন চৰকাৰী কৰ্মচাৰী আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাথাকিব ডেফিনেটলি যেতিয়া আমি আপোনালোকক চৰকাৰী কৰ্মচাৰী বুলি ধৰি লম প্ৰয়োজন সাপেক্ষে আপোনালোকে ট্ৰান্সফাৰকো মানি ল'ব লাগিব অৰ্থাৎ আপোনালোকে ইখন পৌৰসভাৰ পৰা সিখন পৌৰসভালৈকে আপোনালোক বদলীকৰণো হ'ব আৰু সেইখিনি অকনমান জুনে এখনতে থাকিম বুলি ভাবি লৈছে যে নহয় আমি ইয়াতে থাকিম তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব কিন্তু আদাৰৱাইজ আমাৰ স্বাগত সতীৰ্থ পোৰ্টেলো আছে কোনোবা যদি বৰাক উপত্যকাৰ মানুহ ইমান দিন ব্ৰহ্মপুত্ৰ উপত্যকাত আছে ব্ৰহ্মপুত্ৰৰ মানুহ যদি বৰাক উপত্যকাত আছে স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰো কৰিব পাৰিব অৰ্থাৎ বহু দিন যদি কোনোবা মনত ইচ্ছা আছে যে আমি ঘৰৰ কাষৰ মিউনিসিপালিটিখনত যাব লাগে মই কিন্তু উপায় নাই ইয়াতে সোমালো এতিয়া চৰকাৰেও আপোনালোকক ট্ৰান্সফাৰ কৰিব পাৰিব আৰু আপোনালোকে নিজেও ট্ৰান্সফাৰ ল'ব পাৰিব দুইটা অপচন এটো নহয় যে ট্ৰান্সফাৰ মানে অকল চৰকাৰে কৰিব পাৰিব আপোনালোকে নিজেও ট্ৰান্সফাৰৰ সুবিধাটো ল'ব পাৰিব গতিকে বহুখিনি আমাৰ ই এটা আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব পৌৰ নিগম নিকায়বিলাকক আমি শক্তিশালী কৰাৰ কাৰণে কেইবাটাও ব্যৱস্থা লৈছো এক্সিকিউটিভ অফিচাৰ আপোনালোকে দেখিছে এতিয়া ষ্টেটে ৰিক্ৰুটমেন্ট কৰিছে ডিব্ৰুগড় শিলচৰ গুৱাহাটীত আমি
IS বা ACS অফিচাৰক আমি কমিশনাৰ হিচাপে দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছোঁ টকা পইচাৰ বিত্তীয় দিশটো চাবৰ কাৰণে আমি ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰৰ ব্যৱস্থা কৰিছোঁ আৰু এজন আমি ইঞ্জিনিয়াৰে দি পেলাই আমি টেকনিক্যাল কেডাৰ এটাও নিৰ্মাণ কৰিছোঁ প্ৰথমতে আমি সিলেক্টেড মিউনিচিপালিটিত কৰিছিলোঁ কিন্তু এতিয়া আমি গোটেইকেইটা মিউনিচিপালিটিতে এই ব্যৱস্থাটো আমি আৰম্ভ কৰিবলৈ হাতত লৈছোঁ আৰু অহা 6-7 দিনত কেইবাগৰাকীও এনেকৈ আমাৰ যিটো 3টা কেডাৰ তাতে আৰু নতুন বিষয় আমাৰ সংযোজিত হ'ব মই কেইটামান কথাৰে সামৰণি মাৰিম যেতিয়া এখন ৰাজ্যৰ প্ৰগতি হয় প্ৰগতিৰ প্ৰথম চিন্টমটো হৈছে নগৰ আৰবানাইজেশ্যন অৰ্থাৎ যেতিয়ালৈকে আমি আৰবানাইজেশ্যনক আমি দেখা নাপাম তেতিয়ালৈকে আমি বুজি পাম যে এই ষ্টেটখন প্ৰগ্ৰেছ হোৱা নাই অসমত গাঁও বেছি নগৰ কম কিন্তু মহাৰাষ্ট্ৰ গুজৰাটত নগৰ আৰু গাঁও একে নগৰ অলপ বেছি হ'ব পাৰে আমাৰ মহাৰাষ্ট্ৰত 50-50 আৰবান এণ্ড ৰুৰেল ডিভাইড অৰ্থাৎ পঞ্চায়তসমূহ দিনক দিনে কমি যাব আৰু আৰবানাইজেশ্যন বাঢ়ি যাব এইটো হৈছে হিউমেন ইভলিউশ্যন বা এখন ছ'চাইটিৰ ইভলিউশ্যনৰ ই এটা নিয়ম আৰবান এৰিয়াত বেছিকৈ গুৱাহাটীয়ে এক্সপাণ্ড হৈ গৈ থাকিব ডিব্ৰুগড় এক্সপাণ্ড হৈ গৈ থাকিব আৰু বহুত ৰুৰেল চেণ্টাৰ বাইহাটা চাৰিআলি ক'লো এনেকুৱা ৰুৰেল চেণ্টাৰবিলাক লাহে লাহে আৰবানাইজ হৈ গৈ থাকিব কৰবাত এইমছ হ'ব কৰবাত মেডিকেল কলেজ হ'ব কৰবাত ইণ্ডাষ্ট্ৰী হ'ব আমাৰ আৰবানাইজেশ্যনৰ প্ৰচেছটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰবানাইজেশ্যনে গ্ৰোথ বুজায় কিন্তু লগে লগে সমস্যাও আহে যেতিয়া এখন চিটি আৰবানাইজ হয় বা এটা অঞ্চল আৰবানাইজ হয় তাত নেচাৰেল যিবিলাক ৱেটলেণ্ড সেইবিলাক নোহোৱা হৈ যায় কাৰণ মানুহে ঘৰ মাটি বনাব আৰম্ভ কৰে ডাঙৰ ডাঙৰ বিল্ডিং হ'ব যদি আগত ফায়াৰ ব্ৰিগেডৰ জৰুৰী নাছিল ফায়াৰ ব্ৰিগেড প্ৰয়োজনীয় হৈ যাব ইলেক্ট্ৰিচিটি বেছিকৈ কনজিউম কৰিব লাগিব বেছিকৈ ইলেক্ট্ৰিচিটি দিব লাগিব লগত আমাৰ যিটো ক্লিনিং পৰিষ্কাৰ পৰিচ্ছন্নতা ৰোড ড্ৰেনেজ এই কামবিলাক আমাৰ দায়িত্ববিলাক বাঢ়ি বাঢ়ি গৈ থাকিব আমাৰ অসমত আৰবানাইজেশ্যনৰ এটা ধাৰা লাষ্ট 5-6 ইয়াৰ্ছত আৰম্ভ হৈছে কেইবাখনো নতুন মিউনিচিপালিটি হৈছে বা আমাৰ পৌৰ নিগম নিকায় হৈছে এসময়ত মানুহক পৌৰ নিগম নিকায় কৰিম বুলি ক'লে মানুহে বেয়া পাইছিলে মানুহে ভাবিছিলে মই IAOৰ ঘৰ নাপাম PMOৰ ঘৰ নাপাম গাঁৱৰ সুবিধা নাপাম কিন্তু এতিয়া মানুহে নিজে আহি আবেদন কৰে যে আমাক পৌৰসভা ঘোষণা কৰক তাৰ মানে মানুহে এতিয়া নিজকে যে আমি এটা নগৰীয়া সভ্যতাৰ অংশ হ'ম এই চিন্তাধাৰাটো মানুহৰ মনত আছে আজিও 6-7খন এপ্লিকেশ্যন আমাৰ গাঁৱত আছে যোনে নগৰলৈকে যাব খুজিছে এই ধৰণে আৰবানাইজেশ্যনৰ প্ৰচেছটো আমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব সেকেন্ড যি অলৰেডি আৰবানাইজ হৈ আছে তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু হাউচিং বাঢ়ি বাঢ়ি গৈ থাকিব মানুহৰ ডিমাণ্ড বেছি হ'ব ক্লিনিঙৰ পৰা আৰম্ভ কৰি ফায়াৰ ব্ৰিগেডৰ পৰা ইলেক্ট্ৰিচিটিলৈকে নগৰীয়া সুবিধাবিলাকৰ প্ৰয়োজনীয়তা বেছি হ'ব মই আশা কৰিম যে আপোনালোকে এই চৰকাৰেও পুঁজি যোগান ধৰিব আপোনালোকেও এটা দায়িত্ব সহকাৰে নগৰীয়া সুবিধাসমূহ ৰাইজক প্ৰদান কৰিবৰ বাবে চেষ্টা কৰিব এটা ডাঙৰ আমাৰ সকলোৰে দিল্লীত বা যেতিয়া আমি আন প্ৰদেশৰ লগত তুলনা কৰোঁ এটা ডাঙৰ বদনামে কক বা ডাঙৰ ইস্যুৱে কক সদায় কেন্দ্ৰীয় চৰকাৰে আমাক জনায় যে আমাৰ ৰেভিনিউ কালেকশ্যন নেশ্যনেল এভাৰেজতকৈ বহুত কমত আছে পৌৰ নিগমত যোৱা 3-4 বছৰ আমি গুৱাহাটীত চেষ্টা কৰিছিলোঁ অলপ বাঢ়িছে তথাপিতো মই সন্তুষ্ট নহয় কাৰণ যেতিয়া আমি ইলেক্ট্ৰিচিটি কানেকশ্যনৰ লগত কম্পেয়াৰ কৰোঁ আমাৰ হোল্ডিং সদায় কম থাকে যেতিয়া আমি কওঁ যে ইলেক্ট্ৰিচিটি কানেকশ্যন কাটি দিম হোল্ডিং টেক্স নিদিলে তেতিয়া বাঢ়ে আদাৰৱাইজ নাবাঢ়ে তাৰ মানে আমি নিজেও নাম্বাৰটো ছাৰপ্ৰেছ কৰোঁ বা মানুহেও আমাক আচল ডিছক্ল'জাৰ নিদিয়ে প্ৰত্যেক নগৰতে 10% 5% মানুহ তেনেকুৱা থাকে আৰু সমাজতে থাকে কিন্তু ৰেভিনিউ যদি নাথাকে যিজন মানুহে হোল্ডিং টেক্স নিদিয়ে তেওঁৱে বেছিকৈ আপত্তি কৰে যেতিয়া সন্মুখত গাৰ্বেজ থাকে দিয়াবিলাকে ইমান আপত্তি নকৰে নিদিয়াজনে বেছিকৈ আপত্তি কৰে যে ইয়াতে আমাৰ ঘৰৰ গাৰ্বেজটো আজি উঠাই নিয়া নাই তেতিয়া তেওঁক যদি ছ'চিয়েল মিডিয়াত লিখা মানুহজনক যদি গৈ সোধে যে আপুনি হোল্ডিং টেক্স দিব দিয়া নাই বোলে মই কিয় টেক্স দিব লাগে আৰু তেওঁৰে আপত্তি বেছি হয় তাৰমানে সমাজত যিখিনি মানুহে বহুত বেছি অভিযোগ দি থাকিব
সেইখিনি মানুহৰ কমপ্লায়েন্সৰো প্ৰব্লেম থাকিব আৰু তেওঁলোকে এই কাৰণে বেছিকৈ কয় যাতে আপোনালোকে তেওঁলোকৰ ফালে চকুৱে দিব নোৱাৰে তেওঁলোকে নিজৰ চাৰিওফালে এটা সমী ভয় পৰিৱেশ সৃষ্টি কৰে নাই নেওৰ ঘৰত যাব নোৱাৰি দেই কি লিখি দিয়ে ঠিক নাই কাক ফোন কৰে ঠিক নাই গতিকে আমি তেনেকুৱা মানুহক আইনৰ পৰা দূৰত বুলি মনতে ভাবি লওঁ আৰু তেওঁলোকৰ ওচৰত আমি নাযাওঁ সহজ সৰল মানুহখিনিয়ে আমাক টেক্সো দিয়ে সব দিয়ে ইলেক্ট্ৰিচিটি দেখিব যে আটাইতকৈ ডাঙৰ উদ্যোগপতিজনে মিটাৰটোত সেবোটেজ কৰে কিন্তু যাৰ অকণমান এটা ইউনিট দুটা ইউনিট 10টা ইউনিট ব্যৱহাৰ কৰে তেওঁ কেতিয়াও চুৰি নকৰে কিয় নকৰে তেওঁ জানে মই 50 টকা দিম চুৰি কৰিব গলে মোৰ কি লাভ হ'ব বা মোৰ তেনেকুৱা মানসিকতাও নাই মই সহজ সৰল কিন্তু যোনে 5 লাখ দিব লাগে তেওঁ সদায় চেষ্টা কৰে যে বিলটো কমাই কেনেকৈ 3 লাখ কৰিব পাৰো সহজ সৰল বা দৰিদ্ৰ নিম্ন মধ্যবিত্ত মানুহবিলাকে আইন মানি চলে আৰু যিসকল আমাৰ অসমত পুঁজিপতি নাই কিন্তু যিসকল সোশিয়েল লেয়াৰৰ ওপৰত থাকে তেওঁলোকে সদায় চেষ্টা কৰে যে কিবা কৰি আমি চৰকাৰৰ পৰা অলপ 5 লাখৰ জায়গা 3 লাখ কৰিব পাৰো নেকি এতিয়া সমস্যা হয় মাজৰ 2 লাখটো কোনে দিব 5 লাখৰ জায়গাত মই 3 লাখ দিলো 50 টকা দিয়া জনে 50 টকা দি থাকিলে মাজৰ 2 লাখটো কোনে দিব এই 2 লাখটো নিদিয়া কাৰণে ইলেক্ট্ৰিচিটিৰ দাম প্ৰত্যেক বছৰে বাঢ়ি গৈ থাকে আৰু তাৰ পইচাটো কোনে দিয়ে এই 50 টকা দিয়া জনৰ ইলেক্ট্ৰিচিটিৰ বিল 100 টকা হৈ যাব 5 বছৰত কাৰণ কৰবাত যেতিয়া লিকেজ আছে সেই লিকেজটো চৰকাৰে কাৰ পৰা ল'ব চৰকাৰে যিজনে সদায় চৰকাৰক মানি চলে তেওঁৰ পৰাই ল'ব কমপ্লায়েন্স যাৰ বেছি তেওঁৰ পৰা ল'ব আৰু যোনে কমপ্লায়েন্স নাই তেওঁলোকৰ ওচৰত গৈয়ে আমি নাপাম সেই কাৰণে আপোনালোকে আমাৰ পৌৰসভা নিগম নিকায়ৰ ভিতৰত ৰেভিনিউ অগমেন্টেশন আৰু ৰেভিনিউ দুখীয়া মানুহে আমাৰ নষ্ট নকৰে মধ্যবিত্ত মানুহে নষ্ট নকৰে যিসকলে সমাজৰ বিভিন্ন ওপৰ লেয়াৰত বাস কৰি থাকে দে নোজ হাউ টু টেম্পাৰ অলসো তা সিস্টেম কেনেকে টেম্পাৰ কৰিব লাগে এইখন কাগজ কোৰ্ট কাছাৰী ঘূৰাই থাকিব দুখীয়া মানুহজনে কোৰ্ট কাছাৰীত যাব তেওঁলোকৰ কাৰণে আমিয়ে সব সেই কাৰণে আপোনালোকে প্ৰথম বিল্ডিং পাৰমিশনৰ পৰা আৰম্ভ কৰি টেক্স কালেকশ্যনলৈকে যিমান পাৰে কেনেকে মিউনিসিপালিটিখনক আমি ৰেভিনিউ দিব পাৰো কেনেকে পৌৰ নিগম নিকায়খনক আমি ৰেভিনিউ দিব পাৰো কাৰণ ৰেভিনিউ নহলে আমি মাত্ৰ দৰমহা খাই থাকিব লাগিব মানুহৰ কাম কৰিব নোৱাৰো সকলোৱে আমি কাম কৰিব বিচাৰো আৰু কাম কৰাৰ মূল উপাদানটো হল যে আমাৰ ৰেভিনিউ হ'ব লাগে সেকেন্ড সিটিজেন সাৰ্ভিস মানুহক যেতিয়া আমি কষ্ট দিও মানুহজনক যেতিয়া ঘুৰাই ফুৰো ৰুমত থাকোতে আমি বুজি নাপাওঁ কিন্তু প্ৰত্যেক মহলা প্ৰত্যেক জায়গা স্কুল কলেজ লাহে লাহে সেই মানুহজনৰ কথা বিয়পি পৰে আৰু তেওঁ লৰা ছোৱালীয়ে লাজ পোৱা হয় মাজে মাজে যে মোৰ দেউতা অমুক বুলি ক'বৰ কাৰণে কাৰণ সৰু টাউন কাৰোবাৰ পৰা যদি আমি টকা 1000 ললো কোনেও সিক্ৰেট কৰি নাৰাখে লাহে লাহে 10 বাৰ 1000 লোৱাৰ পিছত আপোনাৰ কপালতো 1000ৰ নোট এখনে বহি যাব যে 1000 টকীয়া বাবু বুলিয়ে কোৱা আৰম্ভ কৰিব কাৰণ অসমখন সৰু জায়গা আমি সবেই কিবা এটা কৰি মনত ভাবি থাকিম আমাৰ বিষয়ে আৰু নাজানে দেই কিন্তু সত্য সেইটো নহয় সবেই সবৰ বিষয়ে জানে এতিয়া যদি মোক কয় যে অমুকখন মিউনিসিপালিটি অমুকখন ডিসি অফিচৰ আটাইতকৈ টকা লোৱা অফিচাৰ কোনজন আধা ঘণ্টাতে খুধি পেলাই আপোনালোকক মই নামটো দি দিব পাৰো কিয়তে 10 জনক ফোন কৰিলে নামটো দি দিব তেনেকে মন্ত্ৰীৰো আইএছৰো এসিএছৰো আমি নিজকে ভাবো আমাক কোনেও দেখা নাপায় কিন্তু আসলতে আমাক সকলোৱে দেখা পাই থাকে আমিতো ভগৱান নহয় যে নিজক নোহোৱা কৰি চলি থাকিম আমাক কোনেও দেখা নাপাব আমাক সবে দেখা পাই থাকে আমি মনত ভাবো যে আমাক দেখা নাপায় বুলি আসলতে আমাক সকলোৱে দেখা পাই থাকে সেই কাৰণে আমি লোকচক্ষুৰ আৰত একো কৰিব নোৱাৰো মানুহে এক্স্যাক্টলি দেখি থাকে আৰু সেই কাৰণে আপোনালোকে দেখিব যে সামাজিক বাতাবৰণটোত আমাৰ প্ৰতিষ্ঠাবিলাক কমি গৈ থাকে আৰু যিসকলে ভাল কাম কৰে উপজাচি মানুহজনক সহায় কৰে দুখন টেবুল পাৰ কৰাই দিয়ে মানুহে মানুহক সন্মান কৰে তেনেকুৱা মানুহক ভাল পায় মই আশা কৰিম যে এটা কৰ্ম সংস্কৃতিৰ ভাল পৰিৱেশ এটা আমাৰ পৌৰ নিগম নিকায়সমূহত আপোনালোকে সৃষ্টি কৰিব আৰু মই ভাবো যে দুই এজনে আগতে কৈছিল আমি দৰমহাই নাপাওঁ কিবা এটা বাহিৰা পইচা নাপালে কেনেকৈ চলিম তেনেকুৱাও দুই এজনে যুক্তি দিয়ে কিন্তু আজিৰ পৰা আৰু সেইটো কোৱাৰো প্ৰয়োজন নাই গতিকে আমি নিজকে সকলোৱে অনুভৱ কৰিম যে আমি আমাৰ নিগমখনক নিকায়খনক শক্তিশালী কৰিম সজাম সুন্দৰ কৰি চিটিখন ৰাখিম সুন্দৰ কৰি ব্যৱস্থাটো ৰাখিম আৰু এটা সিটিজেন সাৰ্ভিস দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম মানুহক সৰু সৰু কথাত মানুহে বেছিকৈ নজৰ দিয়ে আজি কাৰোবাৰ ঘৰত বিয়া পাতিব লাগে কিবা এটা পাৰমিশন লাগে কামটো সোনকালে কৰি দিলু নে নাই সৰু কথাত মানুহৰ চকু বেছি থাকে ডাঙৰ পাইপলাইন বহিলে নে নাই ডাঙৰ ড্ৰেইনেজ হল নে নাই মানুহে ইমান খবৰ নাৰাখে সৰু সৰু কথা মিউনিসিপালিটিৰ এখন এনওসি লাগে এনওসিখন দিব পাৰি নিদিতে ঘূৰাই আছো সেইটোত বেয়া পায়
কিন্তু ডাঙৰ কথা বোলে ৱাটাৰ ছাপ্লাই স্কিম হ'ব লাগে, ডাঙৰ স্কিম লাহে লাহে হ'ব, তাত মানুহৰ পেচেঞ্চ থাকে। সেইকাৰণে আমি সেৱা সেতুৰ জৰিয়তে যিবিলাক সেৱা আৰম্ভ কৰিছোঁ সেইবিলাক অন টাইম মানুহে পালে মানুহে যথেষ্ট ভাল পাব। ইনফেক্ট বহুত জেগাতো আজিকালি NOC বিলাক উঠাই দিছে, সেলফ ডিক্লেৰেশ্যন। তেওঁলোকে ক'ব লাগে যে এইটো কাম মই আইনৰ মতে কৰিছোঁ, NOC আনাৰে দৰকাৰ নাই। লাহে লাহে অসমো তেনেকুৱা ৰাস্তাত যাব। যোৱাকালি আমি এটা কেবিনেটত সিদ্ধান্ত লৈছোঁ যে কোনোবাই যদি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে তেতিয়াহ'লে তেওঁ খালি চৰকাৰক লেণ্ড ট্ৰান্সফাৰৰ পইচাটো জমা দিলে হৈ গ'ল। তেওঁ DC অফিচত আৰু লেণ্ড ট্ৰান্সফাৰ যিটো আমাৰ ক্লাছিফিকেশ্যন ট্ৰান্সফাৰ কৰিব যাব লাগে, যোৱাৰ প্ৰয়োজন নাই, মাত্ৰ টকাটো জমা দি দিলে ইট উইল বি এ ডিম ট্ৰান্সফাৰ অফ লেণ্ড। লাহে লাহে আমিও অসমত সেলফ চাৰ্টিফিকেশ্যনৰ ফালে যাব লাগিব। কোনোবাই ৰাস্তাটোৰ ওপৰত বিয়া পাতিব খুজিছে, আগতে ট্ৰেফিক পুলিচৰ তাত গৈছিল, এটা দিন আহিব তেওঁ মাত্ৰ ট্ৰেফিক পুলিচক ফিজটো দি দিব আৰু তেওঁ নিয়ম নীতিখিনি নিজে পালন কৰিব, NOC আনিব যাব নালাগে, ট্ৰেফিকে নিজে আহি তেওঁৰ তাতে ডিউটি দিব। দুৰ্গা পূজা এখন পাতিব খুজিছে, অনুমতি ল'ব নালাগে, তেওঁ মাত্ৰ দুৰ্গা পূজাৰ ফিজটো দি দিব, যাতে অফিচে গম পায় দুৰ্গা পূজা হ'ব। পুলিচে নিজে গৈ তাত ডিউটি দিব লাগিব, পৌৰ নিগমৰ কৰ্মচাৰীয়ে নিজে গৈ চাফাই কৰিব লাগিব, NOC লোৱাৰ প্ৰয়োজন নহ'ব। অৰ্থাৎ লাহে লাহে ভাৰতৰ ব্যৱস্থাটো NOCৰ পৰা সেলফ চাৰ্টিফিকেশ্যনলৈকে গৈ আছে। ডাঙৰ ডাঙৰ কাম আজিকালি সেলফ চাৰ্টিফিকেশ্যনত হয়, আমিও যাব লাগিব এটা সময়ত। মই পুনৰবাৰ আপোনালোকক সেৱাৰ মনোভাৱেৰে কাম কৰাৰ কাৰণে আহ্বান জনাম। আৰু যি সমস্যা, যিহেতু আপোনালোকৰ জীৱনত আজিৰ পৰা এটা পৰিৱৰ্তন হ'ব, ইনিচিয়েল এমাহ দুমাহত NPS একাউণ্ট বনোৱা, UPS বনোৱা, ট্ৰেজাৰী নম্বৰ লোৱা, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাত নাম ভৰ্তি কৰোৱা, এমাহ দুমাহ ইনিচিয়েল অসুবিধা কিছু থাকিব, কিন্তু মই ভাবোঁ ডিপাৰ্টমেণ্টে এইখিনি আপোনালোকক স্মুথ কৰি দিব, যাতে আপোনালোকে পৰিৱৰ্তনটো সহজ হয়, ছিষ্টেমেটিক হয়, অসুবিধা নোহোৱাকৈ হয়, আৰু আপোনালোকেও নিশ্চিতভাৱে সেৱাৰ মনোভাৱেৰে কাম কৰিব। এই দুআষাৰ কৈ পুনৰ আপোনালোকক মোৰ অভিনন্দন আৰু অজস্ৰ শুভকামনা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।